আইচেংপা মই প্ৰথমতে এটা দৃশ্য দেখুৱাব বিচাৰিছো। এইটো হৈছে নৱনিৰ্মিত এটি ঘৰ। এই ঘৰটি আচলতে এগৰাকী বিশেষ ব্যক্তিৰ, আৰু এই ঘৰটি এতিয়া যি কুৰুৱা নাৰেংগী ৰিং ৰোড, প্ৰস্তাৱিত ৰিং ৰোড নিৰ্মাণ কৰা হ'ব, সেই ৰিং ৰোডত আচলতে এই ঘৰটি ভঙা যাব বুলি ইতিমধ্যে ঘৰৰ গৰাকীয়ে আমাক জানিবলৈ দিছে। কিন্তু উক্ত বিষয়টো হ'ল, এইসকল ৰাইজ মই দেখুৱাইছো, যিসকল ৰাইজৰ ভূমি ইতিমধ্যে কুৰুৱা নাৰেংগী ৰিং ৰোডত অন্তৰ্ভুক্ত হৈছে, সেই লোকসকল এনেধৰণে সমবেত হৈছে। তেওঁলোকৰ কিছু অভিযোগ আছে, আমি জানিবলৈ যত্ন কৰিছো। এই ঘৰটি এতিয়া কিমান মূল্য দিব, ইয়াৰ আওতাত কিমান ভূমি পৰিব, প্ৰশাসনে আপোনাক কেনেধৰণে জানিব দিছে আপোনালোকক? হয়, মই আপোনালোকক নমস্কাৰ জনাইছোঁ। আমাৰ বিশেষভাৱে এই ৰিং ৰোডৰ সমস্যাটো আপোনালোকে দাঙি ধৰাৰ কাৰণে আচলতে এতিয়ালৈকে চৰকাৰে ইয়াৰ কোনো নিৰ্ধাৰণ কৰা নাই। আমাক ইয়াৰ ক্ষতিপূৰণ কি দিব কি নিদিব, হঠাৎ হিয়াৰিং দিছে। হিয়াৰিং দিয়াৰ পিছতে কৈছে আপোনালোকে বেংক একাউণ্টৰ ডকুমেণ্টছখিনি দিয়ক। আচলতে এনেকুৱাই নেকি? আমি ইয়াৰ প্ৰাপ্য কি পাম কি নাপাম, ইয়াক যদি আমাক আগতীয়াকৈ নজনায়, আমি যদি স্পষ্ট নাজানো, আমি কেনেকৈ ল'ম? এইটো বিষয়ক লৈ আমি ৰাইজ শংকিত হৈছোঁ। এইটো বিষয়ক লৈ আমি ৰাইজ আজি 4-5 বাৰ মিটিং মাতিছোঁ, আমি বহিছোঁ। এই বিষয়ে আমি নিউজত আপোনালোকক অৱগত কৰাইছোঁ। আচলতে আমাৰ এই বিভাগীয় কৰ্তৃপক্ষই আমাক যদি ইয়াৰে কি উচিত মূল্য পাম, এইটো যদি আমাক আগতীয়াকৈ নজনায়, আমি ইয়াতে কিন্তু এই ৰিং ৰোড গঠন হোৱাৰ ক্ষেত্ৰত আমি কিন্তু ৰাইজে বাধা হৈ পৰিম। 8 ছেপ্টেম্বৰত মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ এই অঞ্চলতে এখন বৃহৎ সভা পাতি আমাৰ শুভ উদ্বোধন কৰাৰ এটা আয়োজন কৰিছে। কিন্তু আমি যদি এই কৃষিভূমি যোৱাৰ ক্ষেত্ৰত যদি আমি উচিত মূল্য নাপাওঁ, তেতিয়াহ'লে আমি বাধা হৈ থিয় দিম। এয়া দেখুৱাইছো এইসকল লোক, যিসকল লোকৰ ইতিমধ্যে কুৰুৱা নাৰেংগী ৰিং ৰোডত তেওঁলোকৰ মাটি ইতিমধ্যে আওতাত সোমাইছে, আৰু তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে ইতিমধ্যে প্ৰশাসনক দাবী জনাইছে যে তেওঁলোকে আচলতে কি মূল্য পাব, কিমান মাটি আচলতে তেওঁলোকৰ অধিগ্ৰহণ কৰা হ'ব, সেই বিষয়ে প্ৰশাসনক আচলতে সকলো জ্ঞাত কৰিবলৈ ইতিমধ্যে দাবী জনাইছে। কথা পাতিম, আপোনালোকে স্থানীয় ৰাজস্ব বিষয়াসকলৰ সৈতে কথা পতা নাই নেকি বাৰু? হয়, নমস্কাৰ। মই ৰোহিত চেত্ৰী। কুৰুৱা নাৰেংগী ৰিং ৰোড যোনটো আমাৰ হেৰি কৰি আছে, ছাৰ্ভে কৰি আছে, এই ছাৰ্ভেত ৰাইজ সকলো দূষিত। এইটো কাৰণে দূষিত, তেখেতলোক আহিছে, আহি পেলাই কোনো নটিচ নাই, জাননী নাই, একো নাই, ঘৰত আহি বহিছে। মানুহ নাথাকে, মানুহ নাথাকাৰ সময়ত তেখেতলোকে মাইকী মানুহ বা হেৰিবিলাকেতো নাজানে এইবিলাক মাটিৰ কথা। তেখেতলোক আহিছে, নটিচ নিদিয়াকে আহি পেলাই আপোনাৰ বেংকৰ একাউণ্ট বিচাৰিছে। আৰু তেখেতলোকে ভাৰভেলি মুখেদি কৈছে যে আপোনালোকে 10 লাখ 13 লাখ বা 12 লাখ এনেকে পাব, বা ৰাস্তাৰ কাষৰ মাটিখিনি 5 লাখ 4 গুণ 3 গুণ পাব। কিন্তু আমালোক এতিয়ালৈ আমাক নটিচ দিয়া নাই। গতিকে মোৰ অনুৰোধ, আমি জানিব পাৰিছো শুনানিৰ জাননী দিছে, ৰাজহুৱা শুনানি জাননী দিছে আপোনালোকক? নাই, তেনেকুৱা একো আমি পোৱা নাই। এতিয়ালৈ কোনো জাননী পোৱা নাই। তেখেতলোক হঠাতে আহি যায় কোনো খবৰ নিদিয়াকে। কথা পাতিম, কি ক'ব বিচাৰিছে? তথাপি আমাৰ চমুকৈ আমাৰ কুৰুৱা নাৰেংগী ৰিং ৰোড বৰ্তমান যিটো প্ৰজেক্ট চলি আছে, বৰ্তমান এই বিবাদ নিষ্পত্তিৰ কাগজ বিলাক হেয়াৰিংটোহে চলি আছে। এই হেয়াৰিঙৰ সুযোগতে তেওঁলোকে প্ৰত্যেকৰ পৰা এই বেংকৰ পাছবুকৰ কপি, পান কাৰ্ড বা আধাৰ কাৰ্ড ডকুমেণ্ট, যিখিনি যাৱতীয় ডকুমেণ্ট তেওঁলোকে সেইখিনি বিচাৰিছে। তেওঁলোকে আমাৰ তাত এইটোত তেওঁলোকে নীতিগত হোৱা নাই, তেওঁলোকে আমাক হেৰি দিয়া নাই, কোনো নটিচ দিয়া নাই। এটাই ৰিং ৰোড কামৰূপত কিন্তু তেওঁলোকে নটিচ দিছে। আপোনালোকক প্ৰমাণ কৰি দেখাব পাৰিম। নটিচখন ইয়াতে আছে, নটিচখন নটিচ তাত তেওঁলোকৰ নটিচ দিছে। নটিচত তেওঁলোকৰ লিখি আছে যে মাটিৰ পৰিমাণ, 2 নম্বৰ আছে টকাৰ পৰিমাণ, 3 নম্বৰ পান কাৰ্ড, আধাৰ কাৰ্ড, গামোৰা চাৰ্টিফিকেট, এইবিলাক তেওঁলোকে বিচাৰা ডকুমেণ্ট দিছে। ভূমি নিষ্পত্তিকৰণৰহে শুনানি দিছে আপোনালোকক? ভূমি নিষ্পত্তিকৰণ দিছে, কিন্তু আমাক ডকুমেণ্ট বিচাৰা আমাৰ নটিচ দিয়া নাই। কিন্তু তেওঁলোকে আমাক তাতে যিখন নটিচ দিব সেইখনত ভূমিৰ পৰিমাণ আৰু মাটিৰ মূল্য নিৰ্ধাৰণ হৈ আছে, কিন্তু সেইখন আমাক দিয়া নাই। নিদিয়াকে তেওঁলোকে ডকুমেণ্ট বিচাৰিছে। এইটো কিন্তু আইনগতভাৱে তেওঁলোকৰ নিয়ম বহিৰ্ভূত হৈছে। গতিকে আমি সোনকালে আমাক সেই নটিচখন আমাক মাটিৰ মূল্য আৰু ভূমিৰ পৰিমাণ কাৰ কিমান গৈছে সেইখন গৰাকীবিলাকক সেইখন প্ৰত্যেককে দিবৰ কাৰণে আমি অনুৰোধ জনাইছো। দেখুৱাইছো এইসকল লোক, যিসকল লোকে আচলতে প্ৰস্তাৱিত কুৰুৱা ৰিং ৰোডক নিৰ্মাণ কৰি তেওঁলোকৰ আপত্তি নাই। আপত্তি আছে তেওঁলোকৰ আচলতে যিসমূহ আচলতে তেওঁলোকৰ মাটি অধিগ্ৰহণ হৈছে, এই মাটিৰ পৰিমাণ মূল্য কিমান হ'ব, বা যিসমূহ ঘৰ দুৱাৰ তেওঁলোকৰ ভঙা যাব, তাৰ ক্ষতিপূৰণ তেওঁলোকে কিমান পাব, সেয়া আচলতে তেওঁলোকে জানিবলৈ যত্ন কৰিছে। শেষবাৰৰ বাবে জানিবলৈ চেষ্টা কৰিছো। এইটো আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি অনুৰোধ জনাওঁ। তেখেতে আমাৰ এই থলুৱা 7খন গাঁৱৰ যি কৃষিভূমি আমাৰ ৰিং ৰোডত গৈছে, ইয়াৰ বিষয়টোত আমি ৰাইজে কি পাম কি নাপাম, এইটো এটা বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে আমাৰ এই অঞ্চলৰ মানুহৰ লগত এটা বহক
তেতিয়া আমি ৰাইজক জানিম, তাৰপিছত আমি ৰাইজে যেনেকে ভাবে যি ডকুমেণ্টছ বিচাৰে সেইটো দিয়াৰ কাৰণে আমি আপত্তি নাই। প্ৰস্তাৱিত ৰিং ৰোডত আপোনালোকৰ মাটি দিয়াৰ কোনো আপত্তি নাই? আপত্তি নাই, কিন্তু কি মূল্য দিয়ে এইটো আমি জানিব লাগিব। মূল্যৰ বিষয়ে মূল্যৰ বিষয়ে জানিব লাগিব আৰু উপস্থিত আজিৰ মাৰ্কেট বহুত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি ৰাইজৰ সমস্যাৰ বিষয়ে জনোৱাৰ বাবে। ৰাইজৰ এই সন্দৰ্ভত কি মতামত সেই সন্দৰ্ভত আপুনি সবিশেষ জনালে, পুনৰবাৰ ধন্যবাদ।